আমাৰ মাজত এজন জ্যেষ্ঠ ব্যক্তি আছে অনিল বৰুৱাদেৱ দৰাইদেউ আপুনি দীৰ্ঘ সময় ধৰি এই গোটেই ৰাজনৈতিক ব্যৱস্থাটো প্ৰত্যক্ষ কৰিছে ভোট প্ৰদান কৰিছে আপুনি অন্তৰৰ পৰা কওকচোন আপুনি বিগত সময়ছোৱাত পঞ্চায়তত যি ভোট প্ৰদান কৰিছে সেই ভোটটো প্ৰকৃতাৰ্থত উপযুক্তজনৰ হাতত পৰিছে বুলি আপুনি ভাবেনে? নমস্কাৰ মই নাভাবোঁ মই এইটো কেতিয়াও নাভাবোঁ মই যিমান ভোট দিছোঁ বা কিবা কৰিছোঁ মই চব চাই আছোঁ এইবিলাক পঞ্চায়তৰো যিখিনি দুৰ্নীতি কৰি আছে মোৰ ঘৰ পৰিছিলে কিমান চনত সেই ঘৰ উঠাই লৈ গৈছিলে সঞ্জীৱ বৰুৱাৰ দিনত আপোনাৰ ঘৰ দিয়াৰ পিছত আপোনাৰ ঘৰ উঠাই লৈ গ'ল আৰু এতিয়াও ফটো মাৰি আছে দেৱ বৰুৱাই এতিয়ালৈকে ঘৰ অহা নাই মই এতিয়াও এচলীয়া চালিত আছোঁ বুলি ক'ব পাৰি এই ঘৰটো কোনে উঠাই নিলে এইটো পঞ্চায়তৰ মানুহে উঠাই নিলে তাৰ দিনত এই সঞ্জীৱ বৰুৱাৰ দিনত কি ক'লে কি কাৰণত হেৰিয়া দুয়ো মাজতে নিলে এইটো কি কয় বিশ্বজ্যোতি কি কাৰণত ঘৰটো উঠাই নিলে বুলি ক'লে এইটো আপোনাৰ নহয় বোলে এইটো আপোনাৰ নামটো ভুল হ'ল বোলে কিন্তু আপোনাৰ নামটো আহিছিলে নাই আহিছিলে নাম আহিছিলে উঠাই লৈ গুচি গ'ল মই কি কৰিম চৰকাৰৰ বস্তু লৈ গুচি গৈছে লৈ যা আৰু তেতিয়াৰ পৰা মই আজিলৈকে একো বিচৰা নাই চাউলৰ বাদে মোক একো নালাগেও আৰু পঞ্চায়তী ৰাজ যি যাব মই তাক খেদাতে আছোঁ এতিয়া মোক নমতাৰ কাৰণে আজি যিখিনি গৈছে কোনোবা গৈছে বুলিছে মই খেদি দিম নাহিবি ইয়াত কোনো নাহিবি মই ভোটেই নিদিওঁ মোৰ কথা হ'ল ইমানেই নমস্কাৰ মই ইমানকে কৈ মোৰ সামৰণি মাৰি প্ৰিয় দৰ্শকসকল ঘৰলৈ গৈছিলোঁ আঞ্চলিকতাবাদৰ ধ্বজাবাহী বিধায়ক প্ৰদীপ হাজৰিকাৰ পঞ্চায়ত ভূঞাহাট পঞ্চায়ত এজন হৈছে অসম আন্দোলনৰ অগ্ৰণী নেতা আৰু আঞ্চলিকতাবাদৰ ধ্বজাবাহী আৰু ভূঞাহাট হৈছে তেখেতৰ গৃহ পঞ্চায়ত এনেদৰে তেখেতৰ গৃহ পঞ্চায়তৰ ভোটাৰ ৰাইজে আজি ক্ষোভ প্ৰকাশ কৰিছে আপোনালোকে লক্ষ্য কৰক পুৱা ঘৰটো উঠাই নিয়াৰ অভিযোগ তুলিছে অনিল বৰুৱাদেৱে লেট্ৰিনত বা কাঠৰ হেৰি সোমোৱাইছে তামোলৰ হেৰি বনাইছে ৰিং বনাই মোৰ ঘৰত আছে এতিয়া সেইটো লেট্ৰিন মোৰ ঘৰত আছে মই সেইটো থৈ দিছোঁ মই লেট্ৰিন নাই কোৱা কোনোবা গ'লে প্ৰতিনিধি গ'লে মই কোঠা মাৰি দেখুওৱাত আছোঁ তামোলৰ শাল সোমাই আছে তাত এতিয়াও মানে লুৰ ঠাইত দিছে তামোলৰ ৰদ দিব ঠাইত তামোল দিছে কোনে কামটো কৰিলে সেইটো পঞ্চায়তৰ সেইটো হেৰিয়া সঞ্জীৱৰ দিনতে হৈছিলে সেইটো কাম আপুনি আপুনি একদম চিন্তা কৰি কওক য'ত প্লেটত দিছে নে ঘৰ প্লেটত দিব লাগে লু আৰু দিছে তামোলৰ মাৰি এতিয়াও আছে মোৰ সেইটো টেংকি মই এতিয়াও থৈ দিছোঁ ব্যৱহাৰ কৰা নাই প্ৰিয় দৰ্শকসকল অনুভৱ কৰক আঞ্চলিকতাবাদৰ ধ্বজা উৰাই থকা ভূঞাহাটত প্ৰকৃততে হৈছে কি আঞ্চলিকতাবাদৰ ধ্বজা উৰাই থকা ভূঞাহাটত প্ৰকৃততে হৈছে কি যেতিয়া আমগুৰি সমষ্টি নামৰ আইজনীক উলংঘ কৰি দিয়া হ'ল সেই সময়ত আঞ্চলিকতাবাদৰ এই সেনাপতিজন নীৰৱে থাকিলে যেতিয়া আমগুৰিৰ এপতকৈ অলংকাৰ খুলি পেলোৱা হ'ল আঞ্চলিকতাবাদৰ সেনাপতিজন নীৰৱে থাকিলে আৰু তাৰ পিছতো এইসকল ভোটাৰ ৰাইজে আজি অভিযোগ তুলিছে যে লেট্ৰিনৰ যিখন প্লেট তাত থাকিব লাগে ৰদ তাৰ পৰিৱৰ্তে আছে নাৰিকল গছৰ মাৰি চাওক ভূঞাহাটত হোৱা নাই কি আৰু বিগত সময়ছোৱাত এই ভূঞাহাটত আঞ্চলিকতাবাদী নেতাৰ নেতৃত্বত এই পঞ্চায়তখন পৰিচালিত হৈছিলে মই আপোনাৰ ওচৰলৈ আহিম অকণমান থিয় হৈ দিয়ক কি ক'ব বিগত জনপ্ৰতিনিধিসকলৰ কাম কাজত আপুনি সন্তুষ্ট নে আৰু অনাগত দিনত কেনে জনপ্ৰতিনিধি আপুনি বিচাৰে সন্তুষ্ট মই আপুনি সন্তুষ্ট নহয় কিয় সন্তুষ্ট নহয় আপুনি আগৰ জনপ্ৰতিয়ে মানে কোনো কাম কৰা নাই ভালকৈ ভূঞাহাটত আপুনি আশাপ্ৰদভাৱে আপোনাৰ কোনো কাম হোৱা নাই এইবাৰ পাৰ্টি চাই ভোট দিব নে প্ৰাৰ্থী চাই ভোট দিব পাৰ্টি চাই ভোট দিব পাৰ্টি মানে যি ভাল কাম কৰিব বুলি আপোনাৰ বিশ্বাস হ'ব তেওঁকে ভোট দিব ধন্যবাদ প্ৰিয় দৰ্শকসকল এইবাৰ ভূঞাহাটৰ জনতা জাগিছে এইবাৰ ভূঞাহাটৰ জনতাই পৰিৱৰ্তন বিচাৰিছে এইবাৰ ভূঞাহাটৰ জনতাই নতুনত্ব বিচাৰিছে ভূঞাহাটৰ জনতাক এতিয়া নতুনত্ব লাগে ভূঞাহাটৰ জনতাক এতিয়া পৰিৱৰ্তন লাগে ভূঞাহাটৰ জনতাৰ যি আশা যি আৱেগ সেই আশা আৰু আৱেগবোৰৰ
পূৰ্ণতা লাগে আৰু ইতিমধ্যে তেখেতসকলৰ বক্তব্যত কৈছে যে তেখেতসকলৰ আশাবোৰে পূৰ্ণতা নাপালে আবেগবোৰ জীপাল হ'বলৈ নাপালে মই আপোনাৰ কাষলৈ আহিছোঁ অকণমান থিয় হ'ব এগৰাকী সচেতন মহিলা হিচাপে আপুনি আজি ওলাই আহিছে কি ক'ব বিগত পঞ্চায়তৰ কাম কাজত আপুনি সন্তুষ্টনে অনাগত দিনত আপুনি কেনেধৰণৰ জনপ্ৰতিনিধি বিচাৰে মোৰ সন্তুষ্ট নহয় আমি নতুন পৰিৱৰ্তন বিচাৰিছোঁ আপুনি নতুন মানুহ বিচাৰিছে বিগত এনে কিবা আপোনাৰ দৃষ্টিত ধৰা পৰিছে নি যে যিখিনিক লৈ আপুনি অসন্তুষ্ট বিগত পঞ্চায়তখনৰ মই এনে অসন্তুষ্ট হ'বই কাৰণ কেলৈ তেওঁ 15 বছৰ থাকিও একো কাম কৰিব নোৱাৰিলে সেইটো কাৰণে বিগত পঞ্চায়তখনৰ যিজন জনপ্ৰতিনিধি আছিল তেখেতে 15 বছৰ পঞ্চায়ত চলাইছিলে কিন্তু একো কৰিব নোৱাৰিলে সেইকাৰণে এতিয়া আমি নতুন পৰিৱৰ্তন বিচাৰিছোঁ নতুন মানুহ বিচাৰিছোঁ প্ৰিয় দৰ্শকসকল আপোনালোকে দেখিলে এইসকল হৈছে ভূঞাহাট পঞ্চায়তৰ সহজ সৰল ভোটাৰ ৰাইজ অভিযোগ কৰিছে বিগত 15 বছৰে পঞ্চায়তখন শাসন কৰিও জনতাক একো পৰিৱৰ্তন দিব নোৱাৰিলে জনতাৰ আশাবোৰ বাস্তৱায়িত কৰিব নোৱাৰিলে দুখীয়াৰ জীৱনৰ পৰিৱৰ্তন সাধিত নহ'ল যাৰ বাবে ভূঞাহাট পঞ্চায়তৰ ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে এই ক্ষোভবোৰ এই আবেগবোৰ এবাৰ দৃষ্টি দিবনে বিধায়ক মহোদয়ে মই আপোনাৰ ওচৰলৈ আহিছোঁ কৰি কি ক'ব যোৱা দিনবোৰৰ কাম কাজক লৈ আপুনি কি কৰিব কি ক'ব আৰু অনাগত দিনৰ বাবে আপুনি ভোট দিবলৈ কেনেধৰণে প্ৰস্তুত হৈছে ভোট দিবলৈ নতুন মানুহ বিচাৰিছোঁ যি ভালকৈ কাম কৰি যাব পাৰে আমাৰ পঞ্চায়তত আৰু যোৱাবাৰ যিজন আছিলে আমাৰ গাঁৱৰ প্ৰেচিডেণ্ট আৰু ৱাৰ্ড মেম্বাৰ মোৰ কিমান ডাঙৰ বিপদ হৈছিলে দৰাই ঢুকাওঁতে এদিনো মাত এষাৰ মাতিবলৈ নাহিলে গতিকে মই সেই কথাতে বহুত অন্তৰত দুখ পাইহে আকৌ নতুন হেৰিয়াত বিচাৰিছোঁ দদাইদেউ যেতিয়া হেৰাই গ'ল তেতিয়া পঞ্চায়তৰ প্ৰেচিডেণ্ট আৰু ৱাৰ্ড মেম্বাৰে আপোনাৰ ঘৰত মাত এষাৰ দিবলৈ নাহিলে মোৰ ঘৰ দুৱাৰ ভাঙি বতাহ ধুমাই চুৰমাৰ কৰিলে মই লোকৰ ঘৰত থাকিলোগৈ লোকৰ ঘৰতে আমাৰ মানুহজন ঢুকালে কিন্তু তেখেতসকল নিজৰ গাঁৱৰে আছিল আপোনাৰ গাঁৱৰে আছিলে তথাপিতো এদিনো মাত এষাৰ মাতিবলৈ নাহিলে আৰু তেনেকুৱা মানুহ আমাৰ পঞ্চায়তত আকৌ দৰকাৰ নাই বহক কৰি আপোনাৰ মনৰ দুখ বুজি পাইছোঁ প্ৰিয় দৰ্শকসকল লক্ষ্য কৰক যেতিয়া এগৰাকী অসহায় মহিলাৰ কাষত এজন জনপ্ৰতিনিধিয়ে থিয় নিদিয়ে সেই জনপ্ৰতিনিধিজনে কাৰ বাবে ৰাজনীতি কৰে সেয়েহে আমি পুনৰবাৰ প্ৰশ্ন তুলি আহিছোঁ কাৰ বাবে এই ৰাজনীতি কিয় এই ৰাজনীতিৰ নামত ঠিকাদাৰী মানসিকতা পৰিহাৰ কৰিবা কেতিয়া আৰু এগৰাকী বোৱাৰী আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব বিগত পঞ্চায়তৰ কাম কাজক লৈ কি ক'ব আৰু অনাগত দিনৰ বাবে মানসিকভাৱে কেনেধৰণে প্ৰস্তুত হৈছে তেওঁলোকৰ আগৰ কামবিলাকক আমি একেবাৰে সুখী নহয় কাৰণ এতিয়া অৰুণোদয়ৰ কথাটোৱে মানে কিমান মানুহে দৌৰিবলগীয়া হৈছে এদিনৰ ঠাইত দুদিন যাবলগীয়া হৈছে দুদিনৰ ঠাইত 4 দিন যাবলগীয়া হৈছে তেওঁলোকে একেকোবে কাম কৰি নিদিয়ে আজি আশা দিয়ে কালি আশা দিয়ে কৈ দিমকৈ তেনেকৈ পাবলগীয়া মানুহে বঞ্চিত হৈছে তেনেকুৱা ক্ষেত্ৰত আমি সেইজন প্ৰতিনিধি মই আকৌ সেইখন পঞ্চায়তত বিচৰা নাই কাৰণ তেওঁলোকে ভালকৈ কাম কৰি যাব নোৱাৰে যিজন মনে তেওঁলোকৰ যিজন আপোন তেওঁলোককহে সুবিধা দিবলৈ চেষ্টা কৰে তেওঁলোকৰ প্ৰত্যেকে সমান চকুৰে চাবলৈ চেষ্টা নকৰে কোনোদিন তাৰমানে পক্ষপাতিত্ব কৰে নিজৰ মানুহখিনিক উপকৃত কৰিব আৰু প্ৰকৃত দুখীয়া হিতাধিকাৰী হোৱাৰ যোগ্য হ'লেও তেওঁলোক বঞ্চিত হয় কাৰণ আমি এতিয়া নতুন প্ৰাৰ্থী বিচাৰিছোঁ তেওঁলোকে ভালদৰে যাতে কাম কৰি যাব পাৰে দুখীয়াজনক যাতে চকু দিব পাৰে তাকহে আমি বিচাৰিছোঁ তেওঁলোকে আগৰ যি কৰি আহিলে তেওঁ আকৌ যেন তাত সেইবিলাক কৰিব নোৱাৰাকৈ আমি এবাৰ বঞ্চিত কৰিম ধন্যবাদ জনাইছোঁ আৰু আমি তাত দেখিলোঁ যে বিভিন্ন ধৰণৰ বিকলাংগ অবিবাহিত বা বিবাহ বিচ্ছেদ হোৱা মহিলা বা যিসকল আটাইতকৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি তেনেকুৱা ধৰণৰ ব্যক্তিৰ নাম কৰ্তন কৰা হৈছে কিন্তু তাত অনুপযুক্ত কিছুমান ব্যক্তি তাৰমানে তুমি এইটোৱে ক'ব বিচাৰা যে ভূঞাহাটত দিব্যাংগ অবিবাহিত বিধৱা এনেকুৱা এখিনি মানুহ অৰুণোদয়ৰ পৰা বঞ্চিত হৈছে নিশ্চয়কৈ আমি সেই ঘটনাটো আমি সম্পূৰ্ণ দেখিলোঁ আমি বিভিন্নজনৰ মুখেৰে গম পালোঁ লিষ্ট হিচাপেতো আমাক চাবলৈ দিয়া নহ'লে কিন্তু আমি যেতিয়া দেখিলোঁ যে তেনেকুৱা এখিনি ব্যক্তিৰ নাম কৰ্তন কৰা হৈছে ইতিমধ্যে আমি সেই ব্যক্তিকেইজনৰ হতুৱাই আকৌ আমি জিলা আয়ুক্তৰ তাত আমি মানে এপ্লিকেশ্যন কৰাৰ ব্যৱস্থা কৰি দিছোঁ ধন্যবাদ প্ৰিয় দৰ্শকসকল আপোনালোকে
শুনিলে যে ভূঞাহাট পঞ্চায়তত একাংশ দিব্যাংগ অবিবাহিত বিধৱা এনেকুৱা এখিনি মানুহ অৰুণোদয়ৰ পৰা বঞ্চিত হৈছে। এইসকল ব্যক্তিক এইসকল মহিলাক বঞ্চিত কৰি কোন শ্ৰেণীৰ উন্নয়নৰ কথা চিন্তা কৰিছিল বিগত পঞ্চায়তখনে? মই এগৰাকী মহিলাৰ কাষলৈ আহিছোঁ। বৌ আপুনি আমি জানো যে বিগত সময়ত আপুনি অৰুণোদয় পাই আছিল, বৰ্তমান আপোনাৰ নামটো কাটি দিয়া হ'ল নেকি? অৰুণোদয়ৰ পৰা কাটি দিছে বুলি কোৱা শুনিলোঁ আৰু চেকো কৰিলোঁ নাই। তাৰপিছতে আমাৰ বৰ বেয়া লাগিছে। তাৰমানে আপোনাৰ নামটো কোনে কাটি দিছে আৰু কিয় কাটি দিয়া হ'ল বুলি আপুনি ভাবে? আমাৰ ঘৰলৈ প্ৰেচিডেণ্ট গৈছিলে, আপোনাৰ নামটো নাই কটা, এইটো নাম আছে চব, দেৱ বৰুৱাই কাগজখিনি নিনিলে, এইখিনি থাকি গৈছিলে সেইবুলি ক'লে। সেইবুলি কোৱা এটা আমি আকৌ পাম বুলি আশা কৰি আছোঁ, কি কয় নাজানো। ধন্যবাদ। এজিপিয়ে বিজেপিক, বিজেপিয়ে এজিপিক এনেকে জানো বোকা ছটিয়ালে সমাজৰ উন্নয়ন হ'ব? এনেকে বোকা ছটিয়ালে জানো এই মহিলাসকল, এই দুখীয়া পৰিয়ালসকল উপকৃত হ'ব? দেৱ বৰুৱা আমাৰ মাজত উপস্থিত আছে। খন্তেক পিছতে মই দেৱ বৰুৱাৰ কাষলৈ আহিম। যে বৈ কৈ গৈছে যে সঞ্জীৱ বৰুৱাই দেৱ বৰুৱাৰ কথা কৈছে যে দেৱ বৰুৱাই কাগজখিনি নিনিলে। এতিয়া দেৱ বৰুৱাৰ প্ৰত্যুত্তৰ কি হ'ব? আছাম লাইভ 7ৰ দৰ্শকৰ বাবে ই লক্ষণীয় হ'ব। আপুনি আপোনাৰ সন্তানক কোনখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব সেই বিষয়ে হয়তো পৰিকল্পনা কৰি আছে। এখন উন্নত পৰ্যায়ৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবৰ বাবে আপুনি শিৱসাগৰ জিলাৰ বৃহত্তৰ আমগুৰি অঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান আমগুৰি মহাবিদ্যালয়খনক নিৰ্বাচন কৰিব পাৰে। এই মহাবিদ্যালয়খনে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত সপ্তম আৰু দ্বিতীয় স্থান দখল কৰি দুবাৰকৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ লগতে স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাতো প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান আৰু সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। আমগুৰি মহান মনীষীসকলৰ অক্লান্ত শ্ৰম আৰু ত্যাগৰ বিনিময়ত 1967 চনতে প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি সাফল্যৰ বতৰা লৈ ভৱিষ্যতৰ দিশে আগবাঢ়িছে। পঢ়া শুনাৰ ক্ষেত্ৰত কিছু পৰিমাণে দুৰ্বল ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ শ্ৰেণীৰ ব্যৱস্থা তথা বৃত্তিমুখী পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তি, ল'ৰা আৰু ছোৱালীক পৃথক পৃথক এনচিচিৰ সুবিধা মহাবিদ্যালয়খনৰ ইতিবাচক দিশ। ৰাষ্ট্ৰীয় মূল্যায়নৰ প্ৰত্যয়ন পৰিষদ নাকৰ দ্বাৰা এ গ্ৰেড লাভ কৰা আমগুৰি মহাবিদ্যালয়ত আপোনাৰ সন্তানটিক নামভৰ্তি কৰাই আপুনিও সফলতাৰ অংশীদাৰ হোৱাৰ সুযোগ লাভ কৰিব পাৰে।